হেল্ল' নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু এইজনী হৈছে আমাৰ ছোৱালী। আৰু দিনটো যিহেতু আজিকালি পিটপিটাই ফুৰে, নিজৰ বুলিবলৈ অকণো সময়ে নাই। ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফালে তেনেকৈ তাই ঘূৰি ফুৰে। আৰু এয়া এতিয়া তাইক এনেকৈ মই কোলাত তুলি লৈছোঁ। নিজৰ বুলিবলৈ একো সময় নাই আজিকালি, তাইৰ লগত দৌৰি ফুৰোঁতে যায়। আৰু সেইকাৰণে মই ভিডিঅ' কৰিবলৈও বাদেই দিছোঁ। আজি ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ। আৰু এইজনী আমাৰ ছোৱালী গোসানী চুমু এটা দিয়া, চুমু এটা এয়া দেখিছেনে চুমু দিছে। এনেকৈ চুমু বিচাৰিলে তাই চুমু দিয়ে। আৰু খোজকাঢ়িব পৰা হোৱাৰ পৰা অলপ বেছিহে দিগদাৰ হৈছে, মানে একে ঠাইতে নাথাকে তাই, যিহেতু ঘূৰিয়ে ফুৰিব লাগে। তাকে সকলো মাকহঁতৰ লগতে হৈছে, যিসকল নতুনকৈ মাক হৈছে। আৰু বহুত ব্যস্ততাৰে ভৰা হৈছে দিনবোৰ। আৰু এনেকৈ ছোৱালীৰ লগত ৰাতিপুৱাৰ পৰা গধূলিলৈকৈ লাগি থাকোঁতেই যায়। আৰু ৰাতিও যিহেতু আজিকালি টোপনিবোৰ ভালকৈ মাৰিব নোৱাৰোঁ, টোপনি পুৰেই নহয়। আৰু ছোৱালী যিহেতু বহুতবাৰ সাৰে পাই থাকে। আপোনালোকে ভিডিঅ'টো চাবচোন শেষত। আৰু মই যে কৈছিলোঁ আমাৰ ছোৱালীজনী ইমান উৎপতীয়া হৈছে। আৰু এয়া দেখিছেনে, যেতিয়াৰ পৰা তাই খোজকাঢ়িব পৰা হৈছে, মই থাকোঁ এঠাইত আৰু তাই থাকে এঠাইত। দেখিছেনে এয়া জেউৰাৰ লগত কেনেকৈ লাগি আছে। মোৰহে ভয় লাগে, যিহেতু আজিকালি মানে আমাৰ ঠাণ্ডা গৰম বুলি কথা নাই, ইয়াত দীঘল মানে সাপ ওলাই থাকে, সেইকাৰণে মোৰহে বেছি ভয় লাগে। আৰু আজিকালি তাই নৃত্যবিলাক দেখিয়ে মোৰ ভাল লাগে। আৰু এয়া দেখিছেনে, এইফালে আইতাকৰ লগত এয়া তাই ঝাৰু মাৰিবলৈ শিকিছে মানে তাইক মই এনেকৈ অকণমান দিওঁ, তেতিয়াহে মই দুই এখন কাম কৰিব পাৰোঁ। এনেকৈ ঝাৰু এডাল দিছোঁ। আৰু আইতাকে যেনেকৈ কৰে তাই বিপৰীতটো কৰিছে, এয়া ঝাৰু মাৰি আছে অকণমান খেলক। আৰু দিনবিলাক এনেকৈয়ে বাগৰিব ধৰিছে, যিহেতু ছোৱালীৰ লগত আজিকালি মোৰ অকণো আহৰি নাই। নিজৰ কামকেইখন মই যেনে তেনে কৰি মেলি মানে নিজক সজাবলৈও সময় নাই। সকলো মাকৰে চাগে তেনেকুৱা হৈছে। বতৰত এবিধ বস্তু লাগিছে আমাৰ ঘৰত, হয়তো বহুতে চিনিও পায় আৰু বহুতে চিনি নাপাবও পাৰে। আৰু আজি আপোনালোকক দেখাওঁ আমাৰ ঘৰতনো কি লাগিছে, ব'লকচোন। আৰু এইবিধ বগৰী হয়তো বহুতে চিনি পায় আৰু কিছুমানে নাপাবও পাৰে, মই আগতে চিনিয়ে পোৱা নাছিলোঁ। এইজোপা হৈছে আহোম বগৰী, আমাৰ ঘৰত যিহেতু ফুলিছে। আৰু এইটো নতুনকৈ বনাই থকা হৈছে আমাৰ কুকুৰাৰ গঁৰাল, যিহেতু কুকুৰাবিলাক অকণমান বেছি হৈছে, পোৱালিবিলাকো ডাঙৰ হৈছে, থাকিবলৈ জেগা নাই। সেইকাৰণে এনেকৈ দেউতাই কুকুৰা গঁৰালটো বনাইছে। আৰু এফালৰ পৰা মই মুচি আহিছোঁ, যিহেতু বাৰিষা দিন আহিছে, এতিয়া ধুমুহা বতাহৰ দিন। কুকুৰাকেইটা ঠাণ্ডা পাব বুলিয়ে এনেকৈ চাঙো পাতি দিছে। আৰু মই বেৰকেইখন অকণমানকৈ মুচি আছোঁ, যিহেতু ছোৱালীৰ কাৰণে মই বৰ বেছিকৈ কাম কৰিব নোৱাৰোৱে। আৰু যেনে তেনে এনেকৈ বনাই দিছে। আৰু এয়া দেখিছেনে, ওপৰত দিছে নৰা। বৰ্তমান বাৰিষা দিনকেইটা নহালে এনেকৈ নৰাই হ'ব, তাৰপিছত টিনপাত আনিব লাগিব। আৰু এয়া মই এনেকৈ গোবৰ অকণমান দি মুচি আছোঁ। গাঁৱলীয়া জীৱন আমি এনেকৈয়ে পাৰ কৰোঁ। আৰু এয়া দেখিছেনে, মাটি মই তিয়াই থৈছোঁ। আৰু পিছদিনাখনৰ দৃশ্য এয়া, আজি যিহেতু শিৱৰাত্ৰি, মই এনেকৈ মূৰ চুৰ ধুই আহিলোঁ বাবাৰ ওচৰত যাবলৈ। আৰু এনেকৈ ছোৱালী আৰু মই মা এনেকৈ ওলাই আহিলোঁ। আৰু আজি দেখুৱাম আমাৰ মন্দিৰটো, শিৱ মন্দিৰটো আমি মানে জলৈ আহিছোঁ। আৰু বহুত ভাল লাগে এনেকৈ শিৱৰাত্ৰি, মোৰ বিশেষকৈ বহুত ভাল লাগে অকণমান ঘৰৰ পৰা ওলাই আহিবলৈ পালে মনটো কিবা এটা ফ্ৰেছ লাগে। আৰু এয়া শিৱৰাত্ৰি ইয়াত যিহেতু মেলাৰ দৰে পতা হয়, মোৰ আৰু বেছি ভাল লাগে। নানা ধৰণৰ খোৱা বোৱা ব্যৱস্থা কৰাৰ লগতে আৰু মানুহো বহুত জাক পাতি আহে, চাকি বন্তি ধূপ আদিৰ পৰা জেগাখিনি চাই কিবা এটা ভাল লাগে। এয়া মহিলাসকলে এয়া দেখিছেনে, ভাঙৰ লাডুৰ দোকান দিছে। আজি যিহেতু বাবাৰ প্ৰসাদ গ্ৰহণ কৰিবই লাগিব, সেইকাৰণে ভাবিছোঁ ময়ো ভাঙৰ লাডু দুটামান লৈ যাওঁ। আৰু এয়া কল দিছে, আমাৰ যিহেতু শৰাই আগবঢ়াইছে আমাৰ মানুহজনে। আৰু এইফালে দিছে হোটেল, আমাৰ এইফালে দেহা মুনু আছে। আৰু মায়ে মই এনেকৈ দোকানৰ পৰা চাকি বন্তি ল'লোঁ। আগতে যিহেতু মানুহজনে শৰাই আগবঢ়াই থৈয়ে গ'ল, সেইকাৰণে আমি এতিয়া মায়ে মই আহিলোঁ চাকি বন্তি জ্বলাবলৈ। অসংখ্যাত মানুহৰ এইবাৰ ভিৰ হৈছে, যিহেতু আমি গোলাঘাটৰ এয়া মন্দিৰলৈ আহিছোঁ, শিৱ মন্দিৰলৈ। আৰু শিৱৰাত্ৰিৰ পৰা মই এটা বস্তু আনিলোঁ, মানে তাত মেলাৰ নিচিনা হয় কাৰণে মই লৈ আহিলোঁ। এইটো দেখিছেনে আমপুলি, আপোনালোকে বাৰু কোনোবা এই আমপুলিটো এনেকৈ লগাইছেনে? এনেকৈ মানে ফুল লাগি আছে। বহুতে কিমান উপযোগী এই আম পুলিটো লগোৱা, আপোনালোকে জনাবচোন দেই, কিবা ফল ৰ'বনে নাই নেজানো। আৰু এনেকৈয়ে মানুহজনে আম পুলিটো ৰুই দিছে মানে ছোৱালীজনীৰ কাৰণেই হ'ব। আৰু এয়া ফল লাগে নাই সেইটো মই নেজানো। আৰু কোনোবাই যদি এইটো আম পুলি, এনেকুৱা ধৰণৰ আম পুলি গছ লগাইছে, তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাবচোন, কিমান উপযোগী হয় সেইটো মই নেজানো। আৰু এয়া তলত মই গোবৰ দি দিছোঁ, এয়া দেখিছেনে। এই ককা আহিলে চোৱা, এইজনী ককা মাতা ঐ বুঢ়া কৈ দিয়া, এই ভিডিঅ'টো উঠাও দেচোন ক।
বুঢ়া নকয় ককা কয় আকৌ ভৰি কত দিছে এয়া চোৱা আমাৰ ছোৱালী উৎপাত ককা মাতা ঐ বুঢ়া কোৱা কৈ দিয়া পাপা পাপা কোৱা পাপা 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 আইতা 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 কোৱা আইতা আইতা ককা কোনটো ককা কোনটো ককা কোনটো